আজি হৈ যোৱা অসম পুলিচৰ সম্পূৰ্ণ এনসাৰ কিটো লৈ আহিছো তে আপোনালোকে যিবিলাক কেণ্ডিডেটে পৰীক্ষা দিছে আপোনালোকে আনঅফিচিয়েল এনসাৰ কিটো চাই আপোনালোকে মিলাই ল'ব পাৰে আপোনালোকৰ আজিৰ পৰীক্ষাটো কেনেকৈ হ'ল কিমানটা কোৱেশ্চন কাৰেক্ট হৈছে আপোনালোকে নিজেই মিলাই ল'ব পাৰিব তে চোৱা প্ৰথম আজিৰ যেটো কোৱেশ্চনছ অসমৰ একমাত্ৰ মালভূমি কোনটো আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি কাৰ্বি মালভূমি কোৱেশ্চন নম্বৰ 2 সিয়াবুদ্দিন তালিছৰ ফাটিয়াই ইব্ৰিয়া তলৰ কোনটো ঘটনাৰ জনাৰ বাবে গুৰুত্বপূৰ্ণ আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন সি মিৰ জুমলাৰ অভিযান কোৱেশ্চন নম্বৰ 3 যেটো আছে ইয়াৰ শুদ্ধটো হৈছে অপচন ডি এগ্ৰিকালচাৰ কোৱেশ্চন নম্বৰ 4 কোন চনত অসমৰ চতুৰ্থ তেল সদনগৰ নুমলীকৰ সূচনা কৰা হৈছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন বি 1999 Question number 5 অসমত প্ৰধানকৈ উৎপন্ন হোৱা খাদ্য শস্যবিধ হৈছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন বি ঘেহু ধান ইয়াৰ অসমত প্ৰধানকৈ উৎপন্ন হোৱা খাদ্য শস্যবিধ হৈছে অপচন এ ধান Question number 6 কামাখ্যা মন্দিৰ অৱস্থিত আৰু এটো ক'ত Question number 6 ইয়াৰ শুদ্ধটো হৈছে অপচন এ নীলাচল পাহাৰ নীলাচল পাহাৰ Question number 7 আহোম ৰাজবংশৰ শেষৰ গৰাকী স্বৰ্গদেউ কোন আছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন সি পুৰন্দৰ সিংহ নেক্সট আছে Question number 8 জয়দৌল কাৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ জয়মতী কুঁৱৰী নেক্সট Question number 9 নিম্নলিখিত জিলাসমূহৰ কোনখন জিলা বৰাক উপত্যকাত অৱস্থিত নহয় আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন ডি মৰিগাঁও নেক্সট Question number 10 নিম্নলিখিত কোনখন ৰাজ্য স্বৰ্গদেউ ৰুদ্ৰসিংহৰ অৱশেষত আহোম ৰাজ্য অন্তৰ্ভুক্ত কৰিছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন ডি এবাৰো এটাও নহয় অৰ্থাৎ এটো অপচন ডি হ'ব आंसर Question number 11 অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ সৈয়দ আনোৱাৰা টাইমৰ Next question number 12 কাৰ ৰাজত্বকালত ইটা আৰু চূণ চুৰকিৰ মিশ্ৰণ ব্যৱহাৰ কৰি ৰংঘৰ পুনৰ নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন ডি স্বৰ্গদেউ প্ৰমত্ত সিংহ Question number 13 অসম কায়াকিং আৰু কেনিং প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন ডি চৰণবিল মৰিগাঁও Question number 14 Question number 14 অসমৰ পুলিচ প্ৰশিক্ষণ মহাবিদ্যালয়খন ক'ত অৱস্থিত আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন বি দেৰগাঁও নেক্সট Question number 15 গৰমপানী অভয়াৰণ্য ক'ত অৱস্থিত আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ ডিফু অসম Question number 16 কাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেনচাঙে কামৰূপ ভ্ৰমণ কৰিছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন ডি অৰ্থাৎ ভাস্কৰ বৰ্মন Question number 17 শেহতীয়াকৈ কিমান পৰিমাণৰ ঋণ অনুমোদন কৰিছে অসমৰ নৱীকৰণযোগ্য শক্তি এটো Question number 17 ইয়াৰ শুদ্ধটো হৈছে অপচন ডি 434.25 মিলিয়ন ডলাৰ Question number 18 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ তলৰ কোনজন ফাঁচি দিয়া হৈছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন বি মনিৰাম দেৱান Question number 19 অসমৰ লগত কোন দুখন দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন নম্বৰ এ ভুটান আৰু বাংলাদেশ Question number 20 ভাৰতৰ বৃহত্তম নদী দ্বীপটো অৱস্থিত হৈছে এটো অপচন নম্বৰ ডি অসমত Question number 21 ভাৰতৰ বৰ্তমান বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কোন আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন ডি ডক্টৰ এছ জয়শংকৰ Question number 22 পিছৰ নেক্সট পাৰ্টত দি দিম ইয়াতে আপোনালোকক এটা কথা জনাই দিও যে আমাৰ এটো পাৰ্টত 40 কোৱেশ্চন যেটো জিকে পাৰ্ট আছিল এই পাৰ্টটো সম্পূৰ্ণভাৱে আপলোড কৰি দিছো আৰু নেক্সট পাৰ্টৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক অতি শীঘ্ৰে আমি ম্যাথছ ৰিজনিংৰ যিখিনি কোৱেশ্চন আছে কোটিখিনি কোৱেশ্চন আপোনালোকৰ লগত শেয়াৰ কৰিম যে এতিয়া চাওক Question number 23 Question number 23 ভাৰতৰ প্ৰথম এআই নগৰ কোনখন আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন বি লখনৌ নেক্সট Question number
24 কুৱেশ্যন নম্বৰ 24 আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন ডি মাইক্ৰ'ছফ্ট কুৱেশ্যনটো বহুত ডাঙৰ গতিকে পঢ়ি নাদিলোঁ কুৱেশ্যন নম্বৰ 25 গ্ৰীণ অস্কাৰ হুইটলি গ'ল্ড বঁটা 2024 কোনে লাভ কৰিছিল 25 আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন ডি ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন কুৱেশ্যন নম্বৰ 26 কোন সংস্থাই শিশু পুষ্টি প্ৰতিবন 2024 প্ৰকাশ কৰিছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন বি ইউনিচেফ নেক্সট 27 বিশ্ব সংবাদ স্বাধীনতা সূচাংক 2024 মতে 180খন দেশৰ ভিতৰত ভাৰতৰ স্থান কিমান আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন এ 159 নেক্সট কুৱেশ্যন নম্বৰ 28 জাতীয় কেঞ্চাৰ সচেতনতা দিৱস কেতিয়া পালন কৰা হয় আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন ডি 3 নৱেম্বৰ অপশ্যন বি 7 নৱেম্বৰ 28 অপশ্যন বি 7 নৱেম্বৰ কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 29 প্ৰতি বছৰে জোনবিল মেলা কোনখন জিলাত অনুষ্ঠিত হয় আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন এ মৰিগাঁও কুৱেশ্যন নম্বৰ 30 শিল্পী দিৱস কেতিয়া উদযাপন কৰা হয় আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন সি 17 জানুৱাৰী নেক্সট কুৱেশ্যন নম্বৰ 31 অসম ৰাজ্যিক সংগ্ৰহালয়টো ক'ত অৱস্থিত 31 ইয়াৰে শুদ্ধটো হৈছে অপশ্যন এ গুৱাহাটী নেক্সট কুৱেশ্যন নম্বৰ 32 ASTCৰ অৰ্থ হ'ল 32 ইয়াৰে শুদ্ধটো হৈছে অপশ্যন সি আসাম ষ্টেট ট্ৰান্সপৰ্ট কৰ্পোৰেশ্যন কুৱেশ্যন নম্বৰ 33 নিম্নলিখিতসমূহৰ কোনটো এটা নিষ্ক্ৰিয় গেছ নহয় আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন ডি নাইট্ৰজেন জেন কুৱেশ্যন নম্বৰ 34 1894 চনত অসমৰ কৃষক বিদ্ৰোহ কোন ঠাইত সংঘটিত হৈছিল 1894 আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন সি পত্ৰুঘাট কুৱেশ্যন নম্বৰ 35 পুৰুষৰ ICC T20 বিশ্বকাপ 2024 কোনে শ্ৰেষ্ঠ খেলুৱৈ সুৰক্ষাৰ পুৰস্কাৰ লাভ কৰিছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন সি জসপ্ৰীত বুমৰা কুৱেশ্যন নম্বৰ 36 2034 চনৰ ফিফা বিশ্বকাপ ক'ত অনুষ্ঠিত হ'ব আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন বি সৌদি আৰবিয়া কুৱেশ্যন নম্বৰ 37 কোন দেশে ষ্টেণ্ডাৰ্ড মিছাইল 6 SM6 উদ্ভাৱন কৰিছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন এ আমেৰিকা কুৱেশ্যন নম্বৰ 38 PM সৌৰজ পৰ্টেল কোন মন্ত্ৰালয়ৰ দ্বাৰা ৰূপায়ণ কৰা হৈছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন সি সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয় কুৱেশ্যন নম্বৰ 39 2024 চনৰ IPL প্ৰতিযোগিতা কোনে অৰেঞ্জ কেপ লাভ কৰিছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন বি বিৰাট কোহলি সকলোৰে প্ৰিয় কুৱেশ্যন নম্বৰ 40 2025-26ত কোন খণ্ডই আটাইতকৈ বেছি বাজেটৰ অংশ লাভ কৰিছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন ডি প্ৰতিৰক্ষা বিভাগ এইটোৱে তে এইখিনি আছিল পাৰ্ট 1ৰ জিকে কিমানখিনি হৈছে আপুনি মিলাই লওক আৰু সাবস্ক্ৰাইব কৰি ৰাখক অতি দ্ৰুত গতিত অতি সোনকালে আমাৰ যিখিনি জিকে আৰু ৰিজনিংৰ পাৰ্ট আছিল বাকি কোৱেশ্যনৰ সেকেন্ড পাৰ্টটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব আৰু আমাৰ লগত থাকিব ধন্যবাদ আৰু কমেন্ট কৰি আপোনালোকৰ কিমান মাৰ্কছ পালে এইটো জনাব ধন্যবাদ